জীৱনটো সেই মানুহৰ লগত কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বহুত বেছি সুন্দৰ। অৱহেলা বহুত এটা ভয়ংকৰ বস্তু যিটো জীৱিত এজন মানুহৰ জীয়াই থকাৰ ইচ্ছাক মাৰি পেলায়। মানুহে বেয়া কাম কৰাৰ আগত সোঁফাল বাওঁফাল আগ পিছ সকলো চায়, কিন্তু ওপৰৰ ফালে চাবলৈ একেবাৰে পাহৰি যায়। এটা মেকুৰীক তুমি যিমান ভাল খাদ্য খাবলৈ নিদিয়া কিয় এন্দুৰ দেখিলে লোভ সামৰিব নোৱাৰা হয়। ঠিক তেনেদৰে তুমি কাৰোবাক যিমানেই মৰম নিদিয়া কিয় তোমাতকৈ বেছি ভাল অন্যক পালে তেওঁ তোমাক এৰি দিবই। আপোন কৰিব নোৱাৰি তাক যিয়ে পৰ হ'বলৈ বিচাৰে, আৰু ভাল পাব নোৱাৰি তাক যিয়ে পাহৰি যাব বিচাৰে। জীৱনটো ইমান সহজ নহয়। বেছি কথা ক'লে সকলোৱে কয় পাগল, কম কথা ক'লে কয় এটিটিউড আছে, আৰু যদি কোনো কামৰ বাবেহে কথা কোৱা হয় তেনেহ'লে ক'ব স্বাৰ্থপৰ। মনৰ শান্তিয়েই হ'ল সকলোতকৈ ডাঙৰ সম্পত্তি। পৃথিৱীত যেতিয়া কাৰোবাক গুৰুত্ব দিবলৈ যাবা তেতিয়াই তেওঁ তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব, আৰু গুৰুত্ব যদি নিদিয়া তেনেহ'লে ক'ব স্বাৰ্থপৰ। যাক মনৰ পৰা বহুত বেছি আপোন মানি লোৱা হয় তেওঁৰ অৱহেলা সহ্য কৰাটো সঁচায়ে বহুত কষ্টকৰ হয়। এৰি গুচি যাব বিচাৰিলেও কাৰণ অবিহনেও এৰি যোৱা যায়, আৰু থাকিব বিচাৰিলে নিয়ম ভাঙিও থকা যায়। কোনোবাই যদি তোমাক অৱহেলা কৰে তেতিয়া তেওঁক দ্বিগুণ অৱহেলা কৰা উচিত। তেতিয়াহে বুজিব অৱহেলা যন্ত্ৰণাটো কেনেকুৱা হয়। জীৱনত কেতিয়াও কাকোৱে পোৱাৰ বাবে নাকান্দিবা, কাৰণ যাৰ বাবে তুমি কান্দিবা তেওঁ কেতিয়াও তোমাৰ নহ'ব, আৰু যি তোমাৰ হ'ব তেওঁ কেতিয়াও তোমাক কান্দিব নিদিব। কিছুমান সম্পৰ্কত মাথো কাজিয়া লাগিয়েই থাকে, কিন্তু কোনেও কাৰোৰ অবিহনে থাকিব নোৱাৰে। শুই পৰিলে আৰু কোনো দুখ বেদনা নাথাকে, সেইটো মনৰে হওক বা শৰীৰেৰে হওক, নহয়নে বাৰু? ভুল মানুহবিলাকেই সঠিক শিক্ষা এই জীৱনটোত দি যায়। খং কমাবলৈ শিকা, কাৰণ এই খঙৰ বাবে বহুত সম্পৰ্ক শেষ হৈ যায়। এই তিনি ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰখা উচিত। প্ৰথমে যিয়ে বেছি বুজে, দ্বিতীয়তে যিয়ে নিজৰটোহে বুজে, আৰু তৃতীয়তে যিয়ে এটা ক'লে আন এটা বুজে। এটা ভাল দিন দেখাৰ বাবে তোমাক বহুত বেয়া দিনৰ লগত যুদ্ধ কৰিব লগা হ'ব। সেয়েহে যুদ্ধ কৰিবলৈ সাজু থাকিবা। এই জীৱনত ভুল মানি ল'ব লগা হয়, হাৰি যাব লগা হয় ভাল পোৱাত সকলোবোৰ, আৰু কান্দি পোৱা যায় কিছুমান বস্তু, আৰু এৰি দিব লগা হয় হাঁহি মুখে কিছুমান বস্তুক। নিজকে ব্যস্ত কৰি পেলাওক, আৰু যদি কোনো কামো নাথাকে তেনেহ'লে শুই থাকক। দেখিব আপুনি আগতকৈ বহুত বেছি সুখী আছে। মনৰ কষ্টবিলাক ৰাতিৰ শীতানৰ গাৰুৰ বাহিৰে আৰু কোনেও নাজানে। পৃথিৱীত মানসিক শান্তিতকৈ আৰু ডাঙৰ একোৱেই নাই। য'ত মানসিক সুখ পাব তালৈ একো নভবাকৈয়ে গুচি যাব। পিছলৈ চোৱাৰ কোনো প্ৰয়োজন নাই। বিশ্বাস বস্তুটো যেতিয়া ভাঙি যায় তেতিয়া হাজাৰটা সত্য কথাও মূল্যহীন হৈ পৰে। দুখটো জীৱনত থাকিবই, তথাপিও সুযোগ পালে হাঁহি ফূৰ্তি আনন্দত থকাৰ দৰকাৰ, কাৰণ নিজৰ আত্মাক কষ্ট দিয়াটো এটা কিন্তু মহাপাপ। আপোনাৰ কাষত কোন থাকিব কোন নাথাকিব সেইটো প্ৰমিছৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে। জীৱনৰ বেয়া পৰিস্থিতি আৰু সময়েহে কয় কোন আপোন কোন পৰ। দূৰৈৰ পৰা মানুহ চিনা সহজ, কিন্তু ভিতৰৰ পৰা মানুহ চিনা বহুত কঠিন।
বেছি পচন্দৰ বস্তু সকলো সময়তে নোপোৱাটোৱেই ভাল। ধন্যবাদ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে পালে। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ।